আমাৰ স্পষ্ট দাবী আমি ড্ৰাগছ মুক্ত অসম গঢ়িব বিচাৰোঁ। এই ক্ষেত্ৰত চৰকাৰে সামগ্ৰিকভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এই ড্ৰাগছ সৰবৰাহ প্ৰক্ৰিয়াৰ লগত জড়িত যিসমূহ ব্যক্তি সেইসমূহক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। আৰু যিসমূহ পথেদি এই ড্ৰাগছ সৰবৰাহ হয় এই পথসমূহ ভৱিষ্যতৰ কাৰণে বন্ধ কৰিব লাগিব। আৰু সময়ে সময়ে আমি দেখিছোঁ চৰকাৰে ড্ৰাগছ বিৰোধী কিছু কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ ধাৰাবাহিকতা নথকাৰ কাৰণে অসমত এই দুষ্ট চক্ৰ উৎসাহিত হৈছে, অনুপ্ৰাণিত হৈছে। সেইকাৰণে আমাৰ স্পষ্ট দাবী অসমৰ নতুন প্ৰজন্মক ধ্বংস কৰিব পৰা, অসমৰ সামাজিক অসমৰ অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰিব পৰা এই ড্ৰাগছ সমুলঞ্চে নিষেধ কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি সমগ্ৰ অসমৰ জিলা সদৰসমূহত ড্ৰাগছ বিৰোধী সজাগতা সমদল ৰূপায়ণ কৰা হৈছে। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি ড্ৰাগছৰ বিৰুদ্ধে অসমৰ ৰাইজক মাৰ বান্ধি থিয় দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু নতুন প্ৰজন্মক বিপথে নিবৰ কাৰণে যি এই অবৈধ ড্ৰাগছৰ প্ৰচলন, এই প্ৰচলন বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। বিভিন্ন সময়ত ৰাজহুৱাভাৱে অভিযোগ উত্থাপন হৈ আহিছে, বিভিন্ন স্থানত ড্ৰাগছ তেওঁলোকে কৰায়ত্ব কৰিছে ড্ৰাগছ পেডলাৰসমূহ, কিন্তু যিসমূহ পেডলাৰ তেওঁলোকে কৰায়ত্ব কৰে এখন কঠোৰ আইন নথকাৰ ফলতে এই পেডলাৰসমূহ পুনৰ মুকলি হৈ আহি তেওঁলোকে পুনৰ সেই একেটা কামতে নিয়োজিত হোৱা পৰিলক্ষিত হৈছে। এখন কঠোৰ আইন বলবৎ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। তাৰ লগে লগে বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ থাকে যে পুথি খলিহনাসমূহ চৰকাৰে বা আৰক্ষী প্ৰশাসনৰ জালত পৰে, কিন্তু ৰৌ বৰালিসমূহ জালত নপৰে। ৰৌ বৰালিসমূহক জালত পেলাবৰ কাৰণে চৰকাৰৰ যিটো স্মাৰ্ট আৰক্ষী বিভাগ আছে, তেওঁলোকৰ চোৰাংচোৱা বাহিনী আছে, অসম চৰকাৰৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই নেতৃত্ব লৈ আছে। আৰু তেখেতে বিভিন্ন সময়ত জনচক্ষুত তেওঁলোকে তেওঁৰ এডভাৰটাইজ দিবৰ কাৰণে, তেওঁ যিহেতু এডভাৰটাইজ দিয়াত খুব পাকৈত, তেখেতে এডভাৰটাইজ দিবৰ কাৰণে মাজে মাজে ড্ৰাগছ জ্বলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নহ'ব। ড্ৰাগছ যাতে সমুলঞ্চে অসমৰ পৰা উৎখাত হয়, ড্ৰাগছ যাতে অসমৰ পৰা নোহোৱা কৰিব পৰা এটা ব্যৱস্থা কৰে, নহ'লে উত্তৰ পঞ্জাৱৰ দৰে ব্যৱস্থা যাতে অসমত নহয়, নতুন প্ৰজন্ম যাতে বিপথে নাযায়, তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু আজি আমি য'ত কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ শিৱসাগৰ জিলা, এই শিৱসাগৰ জিলাৰ হালুৱাটিঙেদি ম্যানমাৰৰ পৰা অহা ড্ৰাগছ সৰবৰাহ হোৱাৰ ৰাজহুৱা অভিযোগ আছে। যি সময়ত দেশৰ গৃহ বিভাগে এটা কঠোৰ নিৰ্দেশনা প্ৰদান কৰি ৰাখিছে যে দেশৰ সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব পৰা কোনো সামগ্ৰী যাতে কোনো অন্য ৰাষ্ট্ৰৰ পৰা সামগ্ৰী দেশৰ মাজেৰে পৰিবহণ নহয়। কিন্তু অসমৰ এই হালুৱাটিঙেদি যি অবৈধ ড্ৰাগছ আৰু চুপাৰীৰ সৰবৰাহ হৈ আছে, কোনোবা এটা অদৃশ্য শক্তিৰ সাহসত কোন এইসমূহ মধ্যভোগীয়ে এই গোটেই ব্যৱস্থাপনা চলাই থাকিবৰ কাৰণে সক্ষম হৈছে তাক উলিয়াবৰ কাৰণে, আৰু যিসমূহ অসমৰ সৰ্বত্ৰে প্ৰচলিত হৈ থকা ড্ৰাগছ ক'ৰ পৰা আহিছে তাক উলিয়াই তেওঁলোকক সমুলঞ্চে উৎখাত কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ।